নমস্কাৰ, মই বুলি গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকৰ আগত আজি দুগৰাকী যমসন্তানক চিনাকি কৰি দিবলৈ ওলাইছোঁ। নমস্কাৰ, মই মৃদুস্মিতা দাস। নমস্কাৰ, মই মধুস্মিতা দাস। তোমালোকৰ ঘৰ ক'ত? ঘৰত কোন কোন আছে আৰু বৰ্তমান তোমালোকে কি পঢ়ি আছা তোমালোকে অকণমান কোৱাচোন। আমাৰ ঘৰ কামপুৰ পুঠিমাৰীত হয়। মোৰ ঘৰত আমি দুজনী আছোঁ, প্ৰিন্সা, আৰু আমাৰ সৰু ভণ্টি এজনী আছে, এবছৰ সৰু হয় আমাতকৈ। আৰু ঘৰত আমাৰ মা দেউতা আছে। মা টিচাৰ হয়, দেউতা বিজনেছ কৰি আছে। আৰু আমি সৰুতে ক্লাছ 1ৰ পৰা 6লৈকে আমি গুৱাহাটীতে পঢ়িছোঁ, গুৱাহাটী CK একাডেমী স্কুলত পঢ়িছোঁ। তাৰপিছত ক্লাছ 6ৰ পৰা মাৰ যেতিয়া জব হ'ল, তাৰপিছত আমি ৰহালৈ আহিলোঁ। ক্লাছ 6ৰ পৰা 10লৈকে আমি গান্ধী মেমৰিয়েল একাডেমী ৰহাত পঢ়িলোঁ। তাৰপিছত 11-12 আমি নগাঁৱত পঢ়িলোঁ, কলম্বাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, তাতে আমি 11-12 কৰিলোঁ। তাৰপিছত আকৌ গ্ৰেজুৱেশ্যন আমি নগাঁও গাৰ্লছ কলেজৰ পৰা কৰিলোঁ। গ্ৰেজুৱেশ্যন কৰাৰ পিছত মই তেজপুৰ ইউনিভাৰ্চিটিত এণ্ট্ৰেঞ্চ দিছিলোঁ মাষ্টাৰ্ছৰ কাৰণে। তো তাত থ্ৰু CUET দিছিলোঁ, এণ্ট্ৰেঞ্চ দিছিলোঁ। তাৰপিছত আকৌ মই ইয়াত ছিলেক্ট হ'লোঁ। তাৰপিছত ইয়াতে মাষ্টাৰ্ছ কৰিলোঁ 2 বছৰ। বৰ্তমান মই তেজপুৰ ইউনিভাৰ্চিটিত APSC UPSCৰ কাৰণে কোচিং কৰি আছোঁ। আজি আমি জনামতে ইমান দিনত আগে মানে তেজপুৰ ইউনিভাৰ্চিটিত APSC UPSC কোচিং নাছিলে। তুমি অকণমান বহলাই কোৱাচোন, তেজপুৰ ইউনিভাৰ্চিটিত কেতিয়াৰ পৰা যে APSC UPSC কোচিং হৈছে, আনেও মানে আন ল'ৰা ছোৱালীখিনিৰ কাৰণে, ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে যাতে সুবিধা হয় অকণমান, যাতে তেওঁলোকে এপ্লাই কৰিব পাৰে, সেইটো অকণমান বুজাই দিয়াচোন তুমি, আনৰ যাতে সুবিধা হয়। এইটো কোচিং চেণ্টাৰ তেজপুৰ ইউনিভাৰ্চিটিত 2022ত আহিছে, ডক্টৰ আম্বেদকাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ বুলি জনা যায়। আৰু আমি ইয়াৰ 3rd বেটচ হয়। আমি ইয়াত মাৰ্চ 27ৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছে। আমি এণ্ট্ৰেঞ্চৰ থ্ৰুৱেদি পাছ কৰিছোঁ। এইটো ফ্ৰী কোচিং হয় SC আৰু OBCৰ কাৰণে। বাট 2022 যেতিয়া ষ্টাৰ্ট হৈছিলে OBC নাছিলে। এতিয়া 2024ৰ পৰা OBC এড কৰিছে ইয়াত। আৰু ইয়াত আমাক মান্থলি 4,000 ষ্টাইপেণ্ডো দি আছে। হবি কি আৰু কোনজনী কেইমিনিটৰ সৰু ডাঙৰ তোমালোকে? ডাঙৰ এতিয়া 1 মিনিট হ'লেতো এজনী ডাঙৰ হ'ব, কোনজনী ডাঙৰ এতিয়া? ডাঙৰ তাই হয়, 1 মিনিট ডাঙৰ হয়। আৰু মোৰ হবি, মই আৰ্টে কৰিছোঁ। আৰ্টে মই ভাল পাওঁ কৰি, আৰু মই ডিপ্ল'মাও কৰিছোঁ লাষ্ট ইয়েৰ। আৰু তাইৰ আই থিংক ডান্সিং হয়। মানে একচুৱেলি দুজনীৰে হবি মেক্সিমাম ছেইমে হয়। তাইও আৰ্ট কৰি ভাল পায়, ময়ো ভাল পাওঁ, কৰোঁ। কিন্তু তাই অলপ বেছি পাৰফেক্টলি কৰে, মই ইমান পাৰফেক্টলি কৰিব নোৱাৰোঁ। ডান্স কৰি ভাল পাওঁ, আকৌ তাই ডান্স কৰি ইমান ভাল নাপায়। অকল এইটোৱে মানে ডিফাৰেঞ্চ হয় যে ডান্স কৰি ভাল নাপায়, আকৌ গান শুনি ভাল পাওঁ, গান গাই ভাল পাওঁ। মেক্সিমাম ছেইম হয় হবি। আৰু তোমালোকে কাজিয়া লগা নাই দুইজনী বাৰু? লাগো, বহুত লাগিছোঁ, কিন্তু এতিয়া কম আৰু মানে লাগো মাজে মাজে সৰু সৰু কথাত, ইমান নহয়, আগৰ নিচিনা নহয় আৰু। এতিয়া মানে তোমালোকে এনেকুৱা হয় যে যাতে দুইজনী একেই দেখায় ন? কোনোবাই এতিয়া তোমাৰ নাম কি আছিলে? মৃদুস্মিতা বুলি মধুস্মিতাক কোনোবাই মাতিছেনে? তেনেকুৱা হৈছেনে? তেনেকে হৈছেনে বাৰু? স্কুলতো হৈছে, কলেজতো হৈছে। আপুনি মুখখন ময়ো মাতিছোঁ তেওঁলোকক, ময়ো তেনেকে কৈছোঁ। মই ধৰিব নোৱাৰি মানে মৃদুস্মিতা বুলি মধুস্মিতাকে মই মৃদুস্মিতা বুলি মাতি পাইছোঁ। আৰু আমি মানে আজি ইমান গৰমত এনেকুৱা এটা ইণ্টাৰভিউ লৈছোঁ ইয়াত। মানে সিহঁতি এইটো একচুৱেলি প্ৰাইভেট হোষ্টেল হয়, ইমানেই গৰম, না ফেন চলাব পাৰিছোঁ। মানে ইমান গৰমত তেওঁলোকে যে আজি মোক এইখিনি সুবিধা দিছে, মই তেওঁলোকক বহুত ভাল পাইছোঁ। আৰু তেওঁলোকে মানে যাতে ছাকচেছত যি ভাবিছে, তেওঁলোকে মানে পঢ়ি শুনি আগবাঢ়ক, যি ভাবিছে চাকৰিয়ে হওক, অন্য কিবাই হওক, ব্যৱসায় হওক, যাতে তেওঁলোকে এইখিনি ভালকৈ কৰিব পাৰে। এটা কথা সুধোঁ, তোমালোকৰ এনেকুৱা হৈছেনে তুমি বুলি তাইকে ভাবি কোনোবাই তোমাক ক'বলগীয়া কথাখিনি তেনেকৈ কোনোবাই কৈছেনে বাৰু? তেনেকৈ বহুতবাৰ হৈছে, সৰুৰ পৰা তেনেকৈ বহুত হৈছে। সৰুতে আমি দুজনীৰে চুলিৰ টাইপ ছেইম হয়, তো পিছফালৰ পৰা কোনোবাই দেখিলে মোক তাই বুলি ভাবে, তাইক মই বুলি ভাবোঁ। আকৌ ইয়াত অহাৰ পিছতো তেনেকৈ বহুত ইনচিডেণ্ট হৈছে, যেনেকৈ মই হোষ্টেলত আছিলোঁ মাষ্টাৰ্ছ কৰি থোৱা সময়ত, আৰু তাই ইয়াত APSC কোচিং কৰি আছিলে। তো তাই বাহিৰত থাকে, মই হোষ্টেলত থাকোঁ। তো হোষ্টেলত মানে মোৰ লগৰ এজনী ছোৱালী, তাই বাহিৰত ওলাই আহিছিলে। মই হোষ্টেলৰ পৰা তাইক সুধিবলৈ যে ক'ত আছোঁ বুলি কল কৰিলোঁ। আকৌ তাই মানে ৰিচিভ কৰা নাছিলে, বিজি আছিলে বুলি। তো তাইক ইউনিভাৰ্চিটিৰ পৰা বাহিৰত ওলাই অহা দেখা পাই তাইকে গৈ পেলাই সুধিছে, তই মোক কল কৰিছিলি বুলি। তাৰপিছত তাই ক'লে তাই মোৰ ভণ্টি হয় বুলি। আকৌ হোষ্টেলত গৈ পেলাই তাই মোক ক'লে যে মই নহয় তোমাৰ ভণ্টিক কৈ দিলোঁ নহয়, তুমি বুলি সুধিলোঁ নহয় যে তুমি মোক কল কৰিছিলা নেকি। তেনেকৈ বহুত মোবাইলবিলাক জানাই, মানে কিছুমানে ফেচ লগ দিয়ে, কিছুমানে অন্যান্য সংখ্যা দিয়ে, ধৰক কিছুমানে স্কোৱাৰ টাইপৰ। মানে তোমালোকে এনেকৈ মানে ফেচ লগ দি থৈছা নেকি, বা ইজনী ফেচ এনেকৈ খুলিছা নেকি মোবাইলটো চালে মানে তেনেকুৱা? নাই, তেনেকুৱা হোৱা নাই। আমি ফেচবুকো দিয়া নাই, আৰু ফেচবুক দিলেও আমাৰ ধৰিব পাৰিব আমি আইডেণ্টিকেল নহয়। আৰু অকণমান ডিফাৰেঞ্চ আছে, অকণমান মানে বহুতে ডিফাৰেঞ্চ আছে, ইমান চিমিলাৰ নহয় আমি। তোমালোকেতো বেংগলী ছোৱালী হা, তোমালোকে বেংগলী মানুহেতো বহুত ধুনীয়া ধুনীয়া আইটেম বনায়, খানা, প্ৰত্যেকটো খানাই ভালকৈ বনায়। তোমালোকে খানা বনাব জানা নাই পিছে?
খানা বনাব ইমান সৰুৰ পৰা আমি স্কুলত যোৱা কলেজত যোৱা তেনেকেই হৈ থাকিলে ৰাতিপুৱা যাওঁ আবেলি আহোঁ মায়ে মেক্সিমাম বনাই কেতিয়া বনাব লগা হোৱা নাই আকৌ এতিয়া ইয়াত থকাৰ পিছত নিজে বনাব লগা হ'ল ইমান পাৰফেক্টলি বনাওঁ আৰু খাব লাগে বনাব লাগে সিমান আৰু পাৰফেক্ট নবনাওঁ ষ্টিল মোতকৈ বেছি ভাল তাই বেছি ভালকৈ বনায় তথাপিও ইমান ধুনীয়া নহয় আৰু ইমান ভাল নহয় লাষ্টত এতিয়া ভিডিঅ'টো শেষ কৰিব লৈছোঁ তোমালোকৰ মানে ইমান যে ব্যস্ততাৰ মাজতো যে মোক ইমানকণ সময় দিলা তাক মোৰ বহুত ভাল লাগিছে আৰু তোমালোকে লাষ্টত কিবা এটা ক'বা নেকি লাষ্টত আমাৰো আপোনাৰ লগত আজিৰ আবেলিটো কটাই বহুত ভাল লাগিলে আমাৰো ইমান এক্সপিৰিয়েঞ্চ নাই আগত তেনেকুৱা ভিডিঅ'ত ওলোৱা নাই আমি আৰু আণ্টিলৈও শুভেচ্ছা থাকিল আপোনাৰ যেন চেনেলটো আৰু আগবাঢ়ি যায় আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু বুজি পাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ থেংক ইউ থেংক ইউ